নমস্কাৰ বন্ধু বান্ধৱীসকল মানে আমি গ'লোঁ আৰু মোৰ হাতত আছে কেকেৰা দাও আৰু এই কেকেৰা দাওৰে অলপ জংঘল চাফা কৰিলোঁ বাৰীত ৰাতিপুৱা সোনকালে আহিছোঁ 6টা বজাত আৰু এতিয়া অলপ ভোক লাগিছে আৰু ভাগৰ লাগিছে সেইবাবে মই ঘৰলৈ গৈ আছোঁ ৰাস্তাৰে আৰু মোৰ ব্লগ ভিডিঅ'ত প্ৰথম মানে ভিডিঅ'ত আছিল গোপিন ৰাভা আজি গোপিন ৰাভাৰ ঘৰত সোমাই যাম আৰু গোপিন ৰাভাৰ ঘৰৰ কিছু পৰিৱেশ দেখাম তেওঁ কি কৰি আছে সো ভিডিঅ'টো চাই থাকিব দেই এয়া হ'ল গোপিন ৰাভাৰ ঘৰ ধুনীয়া এটা পূজা ঘৰ আৰু মই এতিয়া দৰজা খুলি সোমাই গৈছোঁ এয়া হ'ল গোপিন ৰাভাৰ ঘৰ গোপিন ৰাভা আছে না নাই ঐ গোপিন আচ্ছা গোপিন ৰাভা ক'তবা কাম কৰি আছে দেখুৱাই আছোঁ গোপিন ৰাভাৰ বাৰীৰ পিছপিনে আহিলোঁ বাৰীত মানে তেওঁ কি কৰি আছে কাম কৰি আছে তো দেখুৱাম আৰু তেওঁ ধুনীয়া কৰি এয়া তামোল বাগান তামোল গছবিলাক লগাইছে এনেকুৱা সৰু সৰু হৈ আছে আৰু এইবিলাকৰ লবৰ এয়া লবৰ গছ আৰু এয়া কাম কৰি আছে গছৰ উঠিছে গোপিন ৰাভা এই কি কৰা ৰে ভাই গছৰ উঠিয়ে পকা ৰোডখনত এইটা হ'ল বুঢ়া প্ৰথম ব্লগ ভিডিঅ'ত এই বুঢ়াজন আছিল মানে 18 বছৰত তেওঁক প্ৰশ্ন কৰিছিলোঁ কি কৰিব বুলি বোলে ছোৱালীক লাইন মাৰিব বুলি এনেকুৱা কৈছিল ঐ এটা ভালে আছে না এখন ভালে আছে না আৰু সব বন্ধু বান্ধৱীসকল আজি আটাক দুখালোঁ ইয়াক প্ৰশ্ন কৰিছিলোঁ 18 বছৰ তাৰ মানে 60 বছৰৰ ওপৰ হৈছে আটা তো কৈছিলোঁ 18 বছৰ হ'লে যেটো কমাই দিয়া হয় তেওঁৰ বয়স তেওঁ কি কৰিব আপিক বোলে প্ৰথম লাইন মাৰিব এইটোৱে কৈছিল তো এতিয়া আছে আমাৰ গোপিন ভাই গছৰ ডাল কাটি আছে মানে বাৰীবিলাক জংঘল হৈছিল তো পৰিষ্কাৰ কৰি আছে এই জুলিৰ সিপিনে হাতী আহে সদায় হাতী আহে তো জানে আপোনালোকে বৰ্তমান মনৰ থানাৰ অন্তৰ্গত লালাবৰী বেলবৰী উদয়পুৰ ফতৰিবৰা এইবিলাকৰ হাতীৰ এটা সমস্যা হৈ পৰিছে আৰু হ'ল গোপিন ৰাভাৰ বাৰী আৰু এইটো এইটো হ'ল জুলিৰ সেই পাৰটোত হাতী সদায় আহা যাহা কৰে মানে আমি এইটো পাৰত থাকোঁ আৰু সিটো পাৰত মানে হাতী থাকে সো গাইজ গোপিন ৰাভাৰ ঘৰত আহি দেখা পালোঁ ধুনীয়াকৈ মানে ইমান মেষ্টা টেঙাৰ মানে ৰোপণ কৰিছে মানে ধুনীয়াকৈ আৰু মেষ্টা টেঙা লৈ যাম মাছেদি খাবলৈ এয়া হ'ল মেষ্টা টেঙাবিলাক এয়া ধুনীয়াকৈ ৰোপণ কৰিছে আৰু সৰু সৰু হৈ আছে সৰু মাছেদি খাবৰ কাৰণে বহুত ভাল হৈছে আৰু ইপিনে আছে এয়া নৰসিংহ গছ আৰু নৰসিংহৰ পাতো লৈ যাম সিও মাছেদি খাবলৈ ভাল লাগে সো গাইজ এতিয়া মেষ্টা টেঙা মই উঘালি মানে উঘূৰাই আছোঁ মানে সৰু সৰু আছেতো আৰু খন সেইবাবে উঘূৰাই আছোঁ মানে ডাঙৰে নুঘূৰাও বাৰু তো আজি মেষ্টা টেঙা আৰু মাছ জোল খাম তো মেষ্টা টেঙা কাঢ়ি আছোঁ উঘাৰি আছোঁ গোপিন ৰাভাই মানে ঘৰৰ কামবিলাক তেওঁৱে কৰে মানে নিজে কৰে তো কিছু তেওঁৰ কথা জানিব বিচাৰিম গোপিন ভাই এই যে ঘৰৰ বাৰীৰ কামবিলাক কামলা চামলা নালাগাই তই এই কামবিলাক কৰা কিয় কৰা ৰে ক'ত কওঁ কামলা নাপায় কামগিলান কামলা ইমান ঠিক কৰি নকৰে না কামলা পোৱা নাযায় আজিকালি না কিয় পোৱা নাযায় না এই মানে চৰকাৰী চাউল দিয়াৰ কাৰণে কামলাই আজিকালি পোৱা নাযায় নেকি চাউল দিয়ে আৰু আজিকালি চবে কাম কৰিব টান পায় মানুহৰ সো গাইজ গোপিন ৰাভাই মানে কৈছে মানে আজিকালি কামলা পোৱা নাযায় আৰু চৰকাৰী চাউল দিয়াৰ কাৰণে মানুহৰ ভাতমুঠিৰ কাৰণে অভাৱ নোহোৱা হৈছে এয়া হ'ল গোপিন ৰাভা টিকলা বেটাটো সৰু টিকলা ইফালে যা কি খবৰ স্কুল নাই এইটো হ'ল মৰম লগা টিকলে বেটা এই গোপিন ৰাভাৰ সৰু ল'ৰাটো এইয়া মানে মাছ বেপাৰী দাদাও আহি পালে সেয়া মাছ লৈ আহিছে দাদা ইয়াত মাছ আছে আৰু ইয়াতে ইয়াত মাছ আছে মানে নেটটো এই সৰু মাছ এইটো মিটকা এইটো নাৰাখোঁ চ' ইয়াতে ৰূপচন্দা আছে সৰু মাছ নাই তো এয়া দাদা এই ৰূপচন্দা কি লগাইছে দাদা কেইটকাকৈ পোৱা এই 50 টাকা পোৱা 50 টাকা আৰু এই যে ডেক্সিত আছে এইটো কেইটকা এইটো বৰিয়ালা আছে 120 টাকা পোৱা আচ্ছা ঠিক আছে দে এই ভবামতে আৰু ৰূপচন্দা মাছে ল'ম মেষ্টা টেঙাৰ লগত ভাল হ'ব না মই ঘৰত গৈ আছোঁ একদম মানে মেষ্টা টেঙা ল'লোঁ আৰু এয়া কালা পলিথিনত এয়া মাছ সৰু মাছ নাপালোঁ ৰূপচন্দা মাছ ল'লোঁ আৰু ৰূপচন্দা মাছেদি খাব লাগিব আৰু মেষ্টা টেঙাৰ জোল তো ভাবিছিলোঁ সৰু মাছেদি খাম বুলি এতিয়া গৈ আছোঁ ঘৰত গোপিন ৰাভাৰ ঘৰৰ পৰা ওলালোঁ তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তো জনাব আৰু যদি ভাল লাগিছে আপোনালোকে অলপো কৃপণালি নকৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত চাই থাকিলে ফেচবুক পেজ ফ'ল' কৰি দিব আজিলৈ ইমানে ভিডিঅ'টো ধন্যবাদ